নমস্কাৰ। এই যে মই আপোনালোকক সম্বোধন কৰিলোঁ নমস্কাৰ বুলি, এই নমস্কাৰ শব্দটোৱে হ'ল মোৰ প্ৰাণাধিক অতি মৰমৰ মাতৃভাষা অসমীয়া ভাষাৰ অন্তৰ্গত শব্দ। প্ৰত্যেকগৰাকী মানুহৰ হৃদয়ত জন্মদাত্ৰী মাতৃ, জন্মভূমি বা মাতৃভূমি আৰু মাতৃভাষাৰ কাৰণে এক বিশেষ স্থান থাকে, যাৰ পৰিপূৰক কোনোৱেই হ'ব নোৱাৰে। সেয়া পৃথিৱীৰ প্ৰত্যেকগৰাকী মানুহেই সমস্বৰে স্বীকাৰ কৰিব লাগিব। কথা প্ৰসংগত আজি যদি মই আপোনালোকক সোধোঁ ভাষা কি, আপোনালোকে একেমুখে ক'ব এজন মানুহৰ ভাৱ প্ৰকাশৰ মাধ্যমেই হ'ল ভাষা। এজনে আন এজনৰ মনৰ ভাৱ, বিচাৰ, অনুভূতি ইত্যাদি বোধগম্য কৰাৰ কাৰণে ভাষাৰ ওপৰতে নিৰ্ভৰশীল। এতিয়া আহোঁ আন এক প্ৰসংগলৈ। মই, আপুনি, আমি সকলোৱে এখন স্বাধীন ভাৰতবৰ্ষৰ নাগৰিক। ব্ৰিটিছ সাম্ৰাজ্যৰ পৰাধীনতাৰ শিকলি ছিঙাৰ ক্ষেত্ৰত প্ৰাণ আহুতি দিয়া প্ৰত্যেকগৰাকী শ্বহীদৰ প্ৰাণৰ বিনিময়ত আমি আজি স্বাধীন ভাৰতবৰ্ষত স্বাধীনতাৰ সুঘ্ৰাণ লৈছোঁ। কিন্তু ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ, আপোনালোকৰ মনলৈ এই ভাৱ আহেনে নাই নাজানো, মোৰ মনলৈ কিন্তু প্ৰায়ে আহে। আমি স্বাধীন ভাৰতবৰ্ষত এতিয়াও ব্ৰিটিছৰ পৰাধীনেই হৈ আছোঁ, এতিয়াও ব্ৰিটিছৰ গোলাম হৈয়ে আছোঁ। এই কথা শুনি আপোনালোকে হয়তো ভাবিব, বাইদেৱে কি কয়? হয়, মই ঠিকেই কৈছোঁ। এয়া মোৰ অনুভৱ। ভাষাৰ ক্ষেত্ৰত এতিয়াও আমি ব্ৰিটিছৰ পৰাধীন হৈয়ে আছোঁ, এতিয়াও আমি ব্ৰিটিছৰ গোলাম হৈয়ে আছোঁ। আমাৰ দেশে স্বাধীনতা লাভ কৰা আজি ৭২ বছৰ পাৰ হৈ গ'ল। কিন্তু মন কৰিবলগীয়া কথা হ'ল আজি পৰ্যন্ত আমি ইংৰাজী ভাষাৰ ভক্ত হৈয়ে আছোঁ। ব্ৰিটিছৰ শাসনকালত ইংৰাজী ভাষাৰ প্ৰচলন, ইংৰাজী ভাষাৰ ব্যৱহাৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু সুদীৰ্ঘ আজি ৭২ বছৰ পাৰ হৈ যোৱাৰ পাছতো যদি আমি ইংৰাজী ভাষাৰ ভক্ত হৈয়ে ৰওঁ, আমাৰ নিজস্ব স্থিতি অস্পষ্ট হৈ ৰ'ব পৃথিৱীবাসীৰ ওচৰত। এই পৃথিৱীত ভাষাৰ ভিত্তিতে এক জাতিৰ পৰিচয় হয়। যদি আমাৰ ভাষাৰ অস্তিত্বই নাথাকে, তেনেহ'লে হয়তো এদিন আমাৰ জাতিৰো অস্তিত্বই হেৰাই যাব। তথাপিও যেন আমি এই বিষয়ে আওকাণ কৰিব বিচাৰোঁ। কিন্তু কিয়? মোৰ বন্ধু বান্ধৱীসকলে যুক্তি তৰ্ক কৰি ক'ব খোজে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত স্বীকৃতিৰ বাবে ইংৰাজী ভাষা জৰুৰী। আন্তঃৰাষ্ট্ৰীয় স্তৰত ইংৰাজী ভাষাই সৰ্বপ্ৰচলিত ভাষা হিচাপে পৰিগণিত, গতিকে ইংৰাজী ভাষাৰ প্ৰচলন আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰচলিত হৈ থকাটো প্ৰয়োজন বা স্বাভাৱিক। মই এই কথা মানি লৈছোঁ। কিন্তু আমাৰ স্বৰাষ্ট্ৰত আমাৰ ভাষাক আদৰ কৰাৰ পৰিৱৰ্তে ইংৰাজী ভাষাক বুকুৰ বান্ধৈ কৰাৰ যুক্তিযুক্ততা ক'ত? মোৰ কিছুমান বন্ধু বান্ধৱীয়ে কয় ইংৰাজী ভাষা আকৰ্ষণীয় ভাষা। কিন্তু মোৰ অনুভৱ কেৱল আকৰ্ষণৰ কাৰণেই ইংৰাজী ভাষাৰ প্ৰচলন হৈ আছে এনে নহয়। দেশ স্বাধীন হোৱাৰ ৭২ বছৰৰ পাছতো ইংৰাজী ভাষাই আমাৰ বুকুৰ কুতুম হোৱাৰ কাৰণ কেইবাটাও আছে। প্ৰথমতে, ইংৰাজী ভাষাক আভিজাত্যৰ মাপকাঠি হিচাপে জ্ঞান কৰা হয়। দ্বিতীয়তে, আমাৰ বিদেশী বস্তু বিদেশী ভাষাৰ প্ৰতি অনাহক মৰম। তৃতীয়তে, আমি এলেহুৱা, অধ্যয়নৰ প্ৰতি আমাৰ আগ্ৰহ কম। চতুৰ্থতে, আমাৰ জ্ঞান অন্বেষণৰ অনিচ্ছা তথা অধ্যয়নৰ প্ৰতি অনীহাৰ কাৰণে ইংৰাজী ভাষাৰ সহজলভ্য কিতাপবোৰতে আমাৰ সামাজিক আৰু বৌদ্ধিক জীৱন গঢ়ি লওঁ। পঞ্চমতে, হয়তো এচাম ইংৰাজী ভাষাৰ জ্ঞান থকা লোকেই বছৰ ধৰি বছৰ দেশৰ শাসনৰ বাঘজৰী হাতত লৈ সৰ্বসাধাৰণক চমৎকাৰিতা দেখুওৱাৰ স্থায়ী কৌশল আছিল। বাৰু যিয়েই নহওক, এজন অধিবক্তা হিচাপে সৰ্বদা ন্যায়ৰ পক্ষতে মই থিয় হ'ব বিচাৰিম। এই ন্যায় বুলি কওঁতে আমি দুটা শব্দ মনলৈ আনো। ন্যায় কাৰ বাবে আৰু কাৰ কাৰণে আৰু ক'ত হয়? ন্যায় আমাৰ জনসাধাৰণৰ কাৰণে, সৰ্বসাধাৰণৰ কাৰণে, জনতাৰ কাৰণে। আৰু ন্যায় ক'ত হয়? ন্যায় ন্যায়ালয়ত হয়। কিন্তু বৰ দুখৰ কথা, যিখন দেশত ১২৫ কোটি জনসাধাৰণে নিজৰ ন্যায় প্ৰাপ্তিৰ কাৰণে ন্যায়ালয়ৰ দুৱাৰত থিয় হয়, তেওঁলোকৰ ন্যায়ৰ
লিপি ইংৰাজী ভাষাতে লাভ কৰে। সাধাৰণ দৃষ্টিভংগীৰে চালে কথাটোত একো আচৰিত হ'বলগীয়া নাই, কিয়নো আমাৰ ভাৰতীয় সংবিধান মতে ন্যায়ালয়সমূহত ইংৰাজী ভাষাৰ প্ৰচলন হয়। কিন্তু হৃদয়ত হাত থৈ এবাৰ যদি জাতীয় চেতনাৰে এই বিষয়টো গভীৰভাৱে উপলব্ধি কৰিব বিচাৰে, মই কওঁ প্ৰত্যেক ভাৰতীয়ৰ অন্তৰে কান্দি উঠিব, প্ৰত্যেকৰ বিবেকে সাজোৰে চিঞৰি উঠিব যে ভাৰত স্বাধীন হোৱাৰ আজি ৭২ বছৰ পাৰ হৈ যোৱাৰ পাছতো ইংৰাজী ভাষাৰ ওপৰতে আমি নিৰ্ভৰশীল। ইয়াৰ অৰ্থ কি? তাৰমানে লোকঢাক নকৰাকৈ যদি কওঁ, আমি ভাৰতীয় মানুহখিনিয়ে আমাৰ নিজৰ দেশত, নিজৰ জন্মভূমিত ভাৰতীয় বুলি নিজকে পৰিচয় দিবলৈ অপাৰগ। মই আমাৰ ভাৰতীয় সংবিধানৰ ৰচয়িতা ডক্টৰ আম্বেদকাৰজীক শতকোটি প্ৰণাম জনাওঁ। মই মোৰ দেশৰ সংবিধানক সৰ্বদা শ্ৰদ্ধা কৰোঁ। আমাৰ সংবিধানখন ৰচনা কৰাৰ সময়ত সেই সময়ৰ পৰিস্থিতি অধ্যয়ন কৰিহে ৰচনা কৰা হৈছিল, আৰু মহামান্য ডক্টৰ আম্বেদকাৰজীয়ে প্ৰত্যেক অনুচ্ছেদ লিপিবদ্ধ কৰাৰ সময়ত বৰ সূক্ষ্মভাৱে অধ্যয়ন কৰিহে ৰচনা কৰিছিল, আৰু প্ৰত্যেক অনুচ্ছেদত বিশেষ নিৰ্বন্ধ বা বিশেষ নিয়ম বা ইংৰাজীত প্ৰভিজ ৰাখি থৈছিল। কিন্তু লক্ষ্য কৰিলে দেখা যায় আমিবোৰ যেন সেই বিশেষ নিৰ্বন্ধ বা প্ৰভিজবোৰ এৰাই চলিব বিচাৰোঁ। উদাহৰণস্বৰূপে ৩৪৮ নং অনুচ্ছেদৰ ১ নং দফাত কোৱা হৈছে যে যেতিয়ালৈকে এই দেশৰ সাংসদ বিধিৰ দ্বাৰা অন্য কোনো ব্যৱস্থা কৰা নহয়, তেতিয়ালৈকে উচ্চতম ন্যায়ালয় আৰু প্ৰত্যেক উচ্চ ন্যায়ালয়ত সকলো যাৱতীয় কাম কাজ ইংৰাজী ভাষাতে হ'ব। কিন্তু ৩৪৮ নং অনুচ্ছেদৰ আকৌ ২ নং দফাত কোৱা হৈছে যে যিকোনো ৰাজ্যৰ মাননীয় ৰাজ্যপাল মহোদয়ে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ সন্মতিপূৰ্বে সেই ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ হিন্দী ভাষা অথবা নিৰ্দিষ্ট ৰাজ্যখনৰ শাসনৰ বাবে প্ৰয়োজনীয় অন্য যিকোনো ভাষাৰ প্ৰয়োগৰ নিৰ্দেশ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। দেৱানী প্ৰক্ৰিয়া সংহিতাৰ ধাৰা ১৩৭ তথা দণ্ড প্ৰক্ৰিয়া সংহিতাৰ ধাৰা ২৭২ অনুসৰি নিজ ৰাজ্যৰ ন্যায়ালয়ৰ ভাষা নিৰ্ধাৰণৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে, আৰু ৰাজ্যৰ ন্যায়ালয়ৰ ভাষা নিৰ্ণয় কৰিব পাৰে। এতিয়া আহোঁ মই ৩৪৩ আৰ্টিকলত। আৰ্টিকল 343 কোৱা হৈছে যে Article 343 is about official language of the Union of India. According to this article, it is to be Hindi in Devanagari script and numerals should follow the international form of Indian numerals. This article also states that English will continue to be used as an official language for 15 years from the commencement of Constitution. Kintu 15 years নাইবা 15 বছৰ কেতিয়াবে পাৰ হৈ গ'ল। কাৰ্যক্ষেত্ৰত এই আৰ্টিকলৰ ব্যৱহাৰ বিপৰীতে হোৱা দেখা গৈছে। হে ভাৰতীয় বন্ধু বান্ধৱসকল, হাত পুৰি জোৰ পালেহি, সময় থাকোঁতেই কথাবোৰ চিন্তা কৰা হওক। এই বিষয়সমূহৰ উচিত সমাধানৰ কাৰণে সেয়েহে আমি শিক্ষা সংস্কৃতি ন্যাসৰ দ্বাৰা ভাৰতীয় ভাষা অভিযান গঠন কৰিছোঁ। ২০১৫ চনৰ মে' মাহৰ পৰা দেশৰ অধিকাংশ অঞ্চলত সংগঠনৰ ৰূপত ভাৰতীয় ভাষা অভিযানে জনজাগৰণ অভিযান চলাই আহিছে, আৰু নিৰবিচ্ছিন্নভাৱে অধিবক্ত বৰ্গৰ লগত সমাজৰ প্ৰত্যেক বুদ্ধিজীৱী সকলোৰ সমৰ্থন পাই আহিছোঁ। অন্তিম ক্ষণত আকৌ এবাৰ দৃঢ়ভাৱে কওঁ, জনতাৰ ন্যায় জনতাৰ ভাষাত হওক। আকৌ কওঁ, জনতাৰ ন্যায় জনতাৰ ভাষাত হওক। সৰ্বশেষত এই সংস্থাৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা সংযোজক শ্ৰীমান অৰুণ ভৰদ্বাজী, উত্তৰ পূৰ্বৰ সংযোজক মৃণালিনী খত্ৰী আৰু আন সমূহ সদস্য বন্ধু বান্ধৱসকলক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি পেলাইছোঁ। আৰু সৰ্বশেষত আপোনালোকক সকলোকে অনুৰোধ জনাওঁ, কৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগ হৈ উঠক, ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক। ধন্যবাদ।